ये खुराने से पाप खत्म हो जाता है। पाप खत्म हो कर देते हैं बोलते हैं पाप। हाँ। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल नमस्कार इंडिया। मैं এতিয়া আছো অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশৰ মই আছো ওয়েষ্ট কামেং ডিস্ট্ৰিক্টৰ জেগাৰ ভিতৰত এটা আননোন প্লেস এটা আছে আৰু হেতু হল চেলেপাম গুম্পা বুলি কয়, মানে মনেষ্টি আছে। আৰু চেলেপাম গুম্পা যাবৰ কাৰণে গুৱাহাটী সাইডৰ পৰা আহিলে চেৰগাঁও পাৰ হ'ব লাগিব। তাৰ পিছত আছে জেগাঁও পাৰ হৈয়ে এখন ডাঙৰ বোৰ্ড লগাই থোৱা আছে, মানে টাৱাং যাবৰ কাৰণে কিমান, ৰূপা যাবৰ কাৰণে কিমান সেই ডিষ্টেঞ্চটো লগাই থোৱা আছে। সেই সাইডতে মানে বোৰ্ডখনৰ সাইডতে এটা সৰু ৰাস্তা আছে, ৰাস্তাটো পুৰণা ৰাস্তা হয়। সেই ৰাস্তাটোতে সোমাই আহিব লাগিব, মোটামুটি 13-14 কিলোমিটাৰ মান হয়। ৰাস্তাটো সৰু ৰাস্তা হয় বাৰু। সেইটো ৰাস্তাত সোমাই আহি আপুনি পাই যাব চেলেপাম গুম্পা। আৰু মই এতিয়া গৈ আছোঁ চেলেপাম গুম্পালৈ। চাওঁ কেনেকুৱা লাগে চেলেপাম গুম্পা। চেলেপাম গুম্পা যাবৰ কাৰণে এনেকৈ গৈ এইখিনিত ৰ'ব লাগিব। এইখিনি আছে চেলেপাম গুম্পা। এতিয়া মেঘে ঢাকি ৰাখিছে কাৰণে গম নাপায়, আমি তালৈ যাব লাগিব। চেলেপাম আহি থাকোঁতে ৰাস্তাৰ ওচৰতে ধুনীয়া চাই ৱাটাৰফল এটা দেখা পালোঁ। আৰু ৱাটাৰফলৰ পানীবিলাক এনেকৈ বৈ আহিছে তললৈ। বাৰিষাৰ মানে যেতিয়া ৰেইনি ছিজন হ'ব বেছিকৈ, তেতিয়া কিনে বহুত বেছি ধুনীয়া লগা হ'ব। কি ধুনীয়া ৱাটাৰফল হৈছে। চেলেপাম গুম্পা যোৱা ৰাস্তাটোত আমি ধুনীয়াকৈ শিৱ মন্দিৰ এটা পাই গ'লোঁ। এইটো হ'ল শিৱ মন্দিৰটো। এই শিৱ মন্দিৰটো ইয়াৰ লোকেলছৰ মতে বহুত বেছি পুৰণা হয় আৰু সেইবাবে এনেকৈ বনাই থোৱা আছে। বহুত সময় কষ্টৰ মূৰত আহি পাই গ'লোঁ চেলেপাম গুম্পা। এইখিনিৰ পৰা ধুনীয়া ভিউ এটা আহি আছে। আৰু ইয়াতে আমাৰ গাড়ীখনৰ বাহিৰে অসমৰ গাড়ী এখনো নাই, মানে টুৰিষ্টৰ গাড়ী নাই। যিখিনি আছে লোকেল গাড়ী। ইয়াৰ পৰা গুম্পাটো চাব পাৰে কিমান বেছি ধুনীয়া হয়। আৰু ফিল্ডখন এনেকৈ আছে, গেটখন চাক কি ধুনীয়া, বেলেগ এটা ডিজাইনৰ। আৰু মনেষ্টি বুলি ক'লে বা গুম্পা বুলি ক'লে এইটোৱে ভাল লাগে, বেলেগ বেলেগ ডিজাইনৰ গেটবিলাক বনাই থোৱা থাকে। আৰু এইখিনি কুকুৰৰ পোৱালি দুটামান আছে, আৰু ইয়াতে মংক কেইজনমান আছে, আৰু ওচৰতে দোকান আছে এইখন। কুকুৰৰ পোৱালি একদম বগা। এই চেলেপাম গুম্পাটোৰ একদম ফ্ৰণ্টৰ পৰা ভিউটো এনেকুৱা হয়। আৰু মই এতিয়া গৈ আছোঁ ভিতৰলৈ। আৰু গেটখনতে এনেকৈ ধুনীয়া মূৰ্তি দুটা বনাই থোৱা আছে। বুদ্ধিষ্টৰ মূৰ্তিবিলাকৰ মিনিংটো কি বুজি নাপাওঁ বাৰু, এনেকৈ বনাই থোৱা আছে। ইফালেও এটা আছে। এইটো চাইডৰ পৰা গুম্পাটোত সোমায়ে এনেকুৱা ধুনীয়াকৈ বুদ্ধিষ্টৰে, নামটো নাজানো, আমি চকৰি বুলি কৈছোঁ মই। এই চকৰি দুটা আছে, ইফালে এটা আছে। আৰু এইটোত ঘূৰাব লাগে, ৰাইট চাইডে ঘূৰাব লাগে। আৰু এওঁ বহি আছে, এওঁ দিনটো ঘূৰাই থাকে এনেকৈ। এওঁ জব কৰি আছে। ये गुम्पा कितना साल पुराना है? ये गुम्पा कितना साल पुराना है? 15-16 साल हो गया होगा। अच्छा अच्छा। आप पूरा दिन ऐसे ही घुमाते रहते हो? पूरा दिन घुमाते आइए। हाँ। वो जितना उसको पाप होता है ना, हाँ हाँ कोई मछली खाया, मीट खाया, कोई लगता है ना, हाँ हाँ। उसका काट देता है, बोलता है बांधे चलो कोई। ये खुराने से पाप खत्म हो जाता है। पाप खत्म हो, काट देता है, बोलता है पाप। हाँ हाँ चुपके भीतर गए ना, हाँ हाँ पेपर है, पेपर का भीतर में हाँ हाँ। लाख करोड़ को भगवान को नाम है ना। ये पेपर का है? भीतर को पूरा पेपर है। अच्छा अच्छा। पूरा भगवान का नाम है वो पेपर को। भीतर में भगवान का, बुद्धा का नाम है? अच्छा अच्छा। भगवान का नाम है। हम लोग इसका नाम भी होगा। এইটো চকৰিটোৰ ভিতৰত মানে হাজাৰ হাজাৰ ভগৱানৰ নাম লিখা আছে, মানে কাগজেৰে লিখি থোৱা আছে। আৰু এইটো ঘূৰালে যিমান পাপ কৰ্ম কৰা যায় সেইবিলাক মানে শেষ হয় বুলি কৈছে। এওঁ কৈছে কি মাছ মাংস যিবিলাক খাওঁ, এইটো ঘূৰালে আমাৰ পাপবিলাক শেষ হয় বুলি কৈছে। আৰু এই মানুহজনে গোটেই দিনটো এনেকৈ বহি বহি ঘূৰাই থাকে। এই গুম্পাটো ডাঙৰকৈ বনাব আজি 15-16 বছৰ হৈছে বুলি কৈছে। তাৰ আগতে আছিলে, সৰুকৈ আছিলে। আৰু এই গুম্পাটোৰ ফ্ৰণ্টতে
এনেকৈ ধুনীয়াকৈ বনাই থোৱা আছে চকৰি এটা আৰু ওপৰত ফ্লেগ লগাই থোৱা আছে এইবিলাকৰ মিনিংবিলাক ইমান নাজানো আৰু মেইন গেট বন্ধ আছে বৰ্তমান ফ্ৰণ্টৰ পৰা দেখিবলৈ এনেকুৱা হয় ধুনীয়া আৰু মেইন গেট এতিয়া বন্ধ আছে ভিতৰত সোমাব নোৱাৰি আৰু ষ্টেপত উঠিলেই এতিয়া জোতা চেণ্ডেল খুলি উঠিব লাগিব আৰু ধুনীয়াকৈ এইটো ফুলবিলাক ইয়াতে ধুনীয়াকৈ ফুলবিলাক লগাই থোৱা আছে এইটো হাতীৰ ওপৰত বান্দৰৰ ওপৰত শহাৰ ওপৰত এইটো চৰাই কিবা মিনিঙত বনাই থৈছে আৰু এই গুম্বাটোৰ ভিতৰখিনিত ভিডিঅ' কৰা বা ফটো তোলা নিষেধ আছে চাইডতে এনেকৈ চিৰি আছে য'ত নেকি ওপৰলৈ যাব পাৰি মই গৈ দেখাই আছোঁ ওপৰখিনিও এবাৰ আৰু চাইডৰ এই ৰুমকেইটা যে আছে ইয়াতে মংবিলাক থাকে তেওঁলোকৰ থকা খোৱা ব্যৱস্থাবিলাক ইয়াতে হয় আৰু গেষ্ট হাউচটো আছে ইয়াতে ষ্টেপবিলাক ধুনীয়াকৈ বনাই দিছে ডাঙৰকৈ ৱাহ ইয়াতেও ধুনীয়াকৈ কিছুমান ফুল লগাই থোৱা আছে ৱাহ কি চালিয়া লাগিছে এইটো চাওক এইটো একদম বেলেগ চালিয়াকৈ বনাইছে আৰু ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা গুম্পাটো দেখিবলৈ এনেকুৱা হয় ইয়াৰ পৰা তললৈ এনেকুৱা ভিউটো এনেকুৱা চাইডতে এইটো ষ্টেপ এটা আছে য'ত নেকি ছেকেণ্ড ফ্ল'ৰলৈ যাব পাৰি মই এতিয়া আছোঁ গুম্পাটোৰ একদম টপ ফ্ল'ৰত মানে ছেকেণ্ড ফ্ল'ৰত আছোঁ আৰু ছেকেণ্ড ফ্ল'ৰৰ পৰা ভিউটো এনেকুৱা হয় ফাৰ্ষ্ট ফ্ল'ৰত এনেকৈ বনাই দিছিলে আৰু ছেকেণ্ড ফ্ল'ৰত আৰু একো নাই নৰ্মেল আছে কিন্তু গোটেইবিলাক লগ হৈ আছে ইয়াৰ পৰা পাহাৰৰ ভিউটো এবাৰ চাওক কি ধুনীয়া হয় এই মনেষ্ট্ৰিটো হ'ল 1984ত বনোৱা মানে ফাউণ্ডেশ্যনটো তেতিয়া বনাইছিলে আৰু তাৰপিছত বনাই একদম গোটেই কমপ্লিট হৈছে 2009 চনত आपका नाम क्या है मेरा नाम सिंह है और आपका चंपाकुंड এই পাৰ্কিং স্পেচটোৰ ফ্ৰণ্টতে ধুনীয়াকৈ ৰুম দুটা আছে এটাত ইয়াৰে বুদ্ধিষ্টৰ বস্তুবিলাক পোৱা যায় আৰু এটাত পোৱা যায় চাহ কফি এনেকৈ এই গুম্পাটোৰ নাম মই আৰু এবাৰ কৈ দিছোঁ চেলিপাম গুম্পা বুলি কয় আৰু লোকেশ্যনটো অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামিঙৰ জেগাঁৱত হয় আৰু জেগাঁৱৰ পৰা 14-15 কিলোমিটাৰ আপত উঠি আহিব লাগে আৰু টুৰিষ্ট মানে বহুত কমেই আহে ইয়াতে লোকেশ্যনটো মানে অলপ বেছি ছাইডত যাব লাগে কাৰণে ইয়াতে টুৰিষ্ট কম আহে আৰু বহুতে গম নাপায় চেলিপামলৈ আহিলে আপোনালোকে যদি আহিম বুলি কেতিয়াবা প্লেন কৰে তেতিয়া বেছি হাইট থকা গাড়ী লৈ আহিব কাৰণ ৰাস্তাটো মাজে মাজে অলপ বেয়া আছে আৰু সেইখিনিত মানে চাপৰ গাড়ী আহিলে তলত লাগি যাব আৰু মাজে মাজে লেণ্ডশ্লাইড হৈ থাকে এই ৰাস্তাটোত সেইকাৰণে মানে বলেৰো স্কৰ্পিঅ' এনেকুৱা তেনেকুৱা ধৰণৰ গাড়ী লৈ আহিলে ভাল আৰু বাকী একদম বহুত ধুনীয়া লাগে বহুত বেছি ধুনীয়া ভিউ এটা পোৱা যায় ইয়াতে শান্তিও লাগে আহিব পাৰে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুন ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব